মই আজি হ'ল কেইবছৰ ফ'ৰ লাইনৰ যেতিয়া অপেনিং ষ্টাৰ্ট হওঁতে মই দোকান এখন খুলিছিলোঁ। সেই দোকানটো এতিয়া মজুতে আছে ইয়াত। মই চৰকাৰক হাত খোৱাক টেক্সো দি আছোঁ, ডেইলি 20 টকা কৰি নিয়ে কিন্তু মোক তেতিয়ালৈকে কোনো মানুহে জনোৱা নাই। মই কামত যোৱা মানুহ, মই কৰ্মচাৰী, মই কৰ্ম কৰি খাবই লাগিব। কিন্তু আজি হঠাতে ঘপক শ্ৰেণী ক'লে বোলে আগতে অৰ্ডাৰ দিয়া আছিলে, তাত আমাৰ ভণ্টিহঁতকো কৈছে বোলে আগতে দিছিলে বা ঠিক আছে ভাঙি দিলে, ইয়াত কিবা বনাব নেকি, কিবা হেৰি কৰিব নেকি কৈছোঁ, সেইটোও নাই কোৱা। বোলে জেগাটো ফ্ৰী লাগে। আমি কৰ্মচাৰীবিলাক যাম ক'ত? আমিতো কিবা এটা কৰি খাবই লাগিব। আমাৰ যদি জন্ম জেগাত যদি আমি কিবা এটা কৰি খাব নোৱাৰোঁ, তো বেলেগত আমি চুৰ ডকাইত কৰিলে আমাক সাজিব নেকি? সেইটো মতে মই তাকে বেয়া লাগিছে, ইমানখিনি খৰচা কৰি আজি খৰচাখিনিও উঠাব নোৱাৰিলোঁ। আজি নাই কওঁ মোৰ এতিয়া 20 বছৰে হ'ব হ'ল ইয়াত থকা। মই আমাৰ দাদা নুঢুকাৰ আগতে মই ইহঁততকেইটাতকৈ আগতে হোটেল খোলা মানুহ, কিন্তু বিক্ৰী বাটা নাই। আৰু দাদাও ঢুকাই গ'ল, সেইটো কাৰণে মই বন্ধ কৰি থৈ দিছিলোঁ। নহ'লে আগতেও মই 4 বছৰ দিনটো মই পইচা দি আছোঁ, চৰকাৰৰ নামত টেক্স তুলি আছোঁ। কিন্তু আজি যে হঠাতে এনেকুৱা কথা ক'ব বুলি আমিও গম নাপাওঁ। কিন্তু এতিয়া ছাৰ হেঁতিয়ে বোলে হেৰি ডিচিশ্যন লৈছে, তো আমি কিনো ক'ম আৰু। আমাক কিবা এটা উপায় কৰি দিলেই হ'ল মুঠতে। এতিয়া এইটো কৈছে এইটো ছাইডতো ভাঙিব, এইটো ছাইডত এনেকুৱা তেল ডিপুৰ ওচৰলৈকে 4 লাইন যোৰলৈকে আছে, তালৈকে বোলে ভঙা হ'ব কৈছে গোটেইখিনি ক্লিয়াৰ। নাই নাই, নটিচ চটিচ আমাক একো দিয়া নাই। আমি মুঠতে এনেকুৱা হিচাপত আছিলোঁ, নিজৰ গাঁৱঘৰীয়া হিচাপতে দোকানখন খুলি চলি আছিলোঁ, কিন্তু আমাক একো আজিলৈকে ট্ৰাবুল দিয়া নাই। চৰকাৰী আমাৰ এতিয়া হাত খোৱাও আছে, লগতে হাত খোৱাও আমাক এদিনো কোৱা নাই। আৰু মানে ইহঁতৰ NIL-ৰ হেৰি মানুহে কৈ আছে, 4 লাইনৰ মানুহে কৈ আছে যে ভাঙিব লাগে ভাঙিব লাগে। আমি সুধিছোঁ যে কি বনাব? আমাৰ লেখীয়া কৰ্মচাৰীকেইটাই এই অকণমান জেগা পাইছে, কিবা এটা কৰি খাই আছে। আকৌ আপোনালোকে কিবা এটা ব্যৱস্থা লৈ ল'লে হঠাতে আমিতো নোৱাৰোঁ। এতিয়া আমাৰ একো ব্যৱস্থাই নাই। এতিয়া আমাৰ ল'ৰা ছোৱালী দুটা, আমি কি কৰি খাম? যেন তেন এই হোটেলখন কৰি চলি আছোঁ, বেলচাও মাৰি আছোঁ। মানে আমি কৰ্মচাৰী, আমাৰতো একো চাকৰি নাই বাকৰি নাই, একো আমি নায়ো পোৱা। যে মই ক'লোঁ ছাৰ এতিয়া ইয়াত আমাক জগা দিব লাগিব। এতিয়া আমি দোকানটো হৈ গ'ল 7 বছৰ হৈ গ'ল চলাই থাকা, এতিয়া যদি ফটকৈ ভাঙি দিম আমি ক'ত যাম? আমিতো গৰীব দুখীয়া হয়, ভাড়া ঘৰত থাকোঁ, আমাৰ ঘৰো নাই। সেইটো কাৰণে এই দোকানটোতে চলি পিনে খাই আছোঁ। আৰু এই দোকানটোৰে পইচা মানে ভাড়া ঘৰত দি আছোঁ, এইটোতে চলি খাই আছোঁ। আজি ঘপককৈ আহিলে উঠাবলৈ, আজি ইমান বস্তুকেইটা ভাঙা হ'ল, মোৰ বস্তুও হেৰি নষ্ট হৈছে। সেইটোৱে আৰু 3 দিন ডেট দিছিলে আৰু আহিছিলে, আজি পটককৈ আহি পিনে এনেকুৱা ভুৱাৰী ৰখি পিনে ভঙা কৰাইছে। জেচিপি লৈ আনিছিলে। এতিয়া আমাকতো খৰচা পাতি লাগিব, বহুত টকা আমাৰ খৰচ হৈছে যেতিয়া বনাইছোঁ। মোৰ ইয়াত থকা 13 বছৰ হ'ল আৰু মোৰ হাজবেণ্ড মৰা 4 মাহ হৈছে। ছোৱালী 2জনী আছে। ফুটপাথত বহি লৈ আমি ৰুটি ঘুগুনি বিকোঁ আৰু আমি কি কৰি চলি আজি প্ৰশাসনৰ মানুহ আৰু আহিছিলে বাৰু। আহি আৰু এই জেচিপি লৈ আহিছে, ভাঙিবলৈ কৈছে।